যিসকল কেণ্ডিডেট বিএড পঢ়িবলৈ গুৱাহাটী ইউনিভাৰ্চিটিৰ অধীনত বিএডৰ এণ্ট্ৰেন্স পৰীক্ষা দিছিল সেইসকল কেণ্ডিডেটৰ ৰিজাল্ট আহি গ'ল। এতিয়া কেণ্ডিডেট নিজৰ মোবাইলতে চেক কৰিব পাৰিব ৰিজাল্ট। কেনেকৈ চেক কৰিব লাগে ৰিজাল্ট এই ভিডিঅ'ত সহজ পদ্ধতিত জনাই দিয়া হ'ব। ভিডিঅ'টো স্কিপ নকৰিব। এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত ক্লিক কৰি ডাইৰেক্ট এই পেজত আহিব। ইয়াতে চাওক, ইয়াত উল্লেখ কৰিছে কেণ্ডিডেটৰ পৰীক্ষা হৈছে নৱেম্বৰ মাহৰ 15 তাৰিখে পৰীক্ষা হৈছে বিএডৰ, ইয়াতে উল্লেখ কৰিছে। এতিয়া কেণ্ডিডেট ৰিজাল্ট চেক কৰিব পাৰিব। PDF ফাইল আহিছে। কেণ্ডিডেট এই পেজত আহি ইয়াতে চেক ৰিজাল্ট বুলি আছে, ইয়াতে ক্লিক কৰি ডাইৰেক্ট এই পেজত আহিব। ইয়াতে ৰিজাল্ট চাব পাৰিব। ইয়াতে চাওক, ইয়াত উল্লেখ কৰিছে কেণ্ডিডেটৰ ৰোল নম্বৰ আহিছে, তাৰপিছত এপ্লিকেশ্যন নম্বৰ, তাৰপিছত কেণ্ডিডেটৰ নাম আহিছে, তাৰপিছত কেণ্ডিডেটৰ কি কাষ্ট হয়, জেণ্ডাৰ কি হয়, টোটেল নম্বৰ কিমান লাভ কৰিছে, তাৰপিছত কেটেগৰী ৱাইজ ৰেংক উল্লেখ কৰিছে। ইউআৰ কেটেগৰী ৰেংক উল্লেখ কৰিছে, OBC MOBC ৰেংক কিমান, কেটেগৰী ৱাইজত মানে ৰেংক উল্লেখ কৰি দিছে। ইয়াতে চাওক, ইয়াতে টোটেল পেজ আছে 403 পেজ আছে। এটা ক'বলৈ গ'লে বহুত সময়ৰ প্ৰয়োজন হ'ব। এতিয়া কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত ক্লিক কৰি নিজৰ মোবাইলতে ডাউনলোড কৰিব পাৰিব এই PDF ফাইল। ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিছোঁ, এতিয়াই চেক কৰক।